নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মীনাক্ষী, মোৰ অন্য এটি ভিডিঅ'লৈ। নৰসিংহ পাতৰ সৈতে কণী আঞ্জাখন আপোনালোকে খাইছেনে? বহুত ধুনীয়া হয়, খাই খুব ভাল লাগে। আপোনালোকে চাবচোন কেনেকৈ কৰিছোঁ। প্ৰথমে কণীখিনি বইল কৰি ল'লোঁ আৰু তাতে মই মছলা আৰু মিঠাতেল, সোৱাদ অনুসৰি নিমখ সকলোখিনি দি ভালদৰে সানি ল'লোঁ। সানি লোৱাৰ পাছতে এখন কেৰাহী পাতি তাতে কণীখিনি মই ফ্ৰাই কৰি ল'লোঁ। আৰু সেই মছলা সানি থোৱা নদীয়াখনতে মই কণীখিনি সানি লৈ কণী ফ্ৰাই কৰি ল'লোঁ। তাতে 3টামান পাঁচফোৰণ আৰু পিঁয়াজ দি ভাজি ল'লোঁ। ভাজি লৈ আৰু কাটি থোৱা বিলাহী আছিলে সেইখিনিও ভাজি লৈছোঁ আৰু সানি থোৱা আলুখিনি তাতে দি দিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। যিসকলে এনেদৰে বনাই খোৱা নাই তেখেতসকলে এই ভিডিঅ'টো চাব আৰু আশা কৰোঁ বনাই খাবলৈ বহুত ধুনীয়া দিছোঁ। আৰু সেই ভাজি থোৱা কণী দুটা তাতে দি দিছোঁ। আৰু তাতে কালাৰিঙৰ কাৰণে আৰু জ্বলা হ'বৰ কাৰণে দিছোঁ আৰু কাটি থোৱা নৰসিংহৰ পাতখিনি মই তাতে দি দিছোঁ। চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে, খাবলৈ খুব সোৱাদ হয়। আপোনালোকে যিসকলে খোৱা নাই এনেদৰে বনাই চাবচোন আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ফাইনেলি মোৰ হৈ গৈছে, দেখিবও খুব ধুনীয়া আৰু খাবলৈ খুব সোৱাদ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ